ৰক্তদানৰ উদ্দেশ্যেৰে পদযাত্ৰা দিল্লীৰ সমাজকৰ্মী কিৰণ ভাৰ্মাৰ। ৰক্তদান সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে পদযাত্ৰা। 15,000 কিলোমিটাৰ অতিক্ৰমৰ লক্ষ্যৰে পদযাত্ৰা কিৰণ ভাৰ্মাৰ। শ্ৰীনগৰৰ পৰা গুৱাহাটীত আহি উপস্থিত দিল্লীৰ যুৱকজন। নিতৌ দেশত ৰক্তৰ অভাৱত মৃত্যু হয় 12,000ৰো অধিক লোকৰ। ৰক্তদান মহান দান, এই বাণীৰে এইজন যুৱক কিৰণ ভাৰ্মাৰ ব্যতিক্ৰমী পদক্ষেপ। ৰক্তদান জীৱনদান এই উদ্দেশ্যৰে দিল্লীৰ সমাজকৰ্মী কিৰণ ভাৰ্মাই আৰম্ভ কৰিছে সজাগতামূলক পদযাত্ৰা। আৰু সমগ্ৰ ভাৰতবৰ্ষক ঘূৰি তেওঁ মেছেজ দিব বিচাৰিছে যে আপোনাৰ এটোপালে তেজে বহু লোকক আচলতে জীৱন দান কৰিব। ৰক্তদানৰ সজাগতাৰ বাবে খোজকাঢ়িয়েই এতিয়ালৈকে ভ্ৰমণ কৰিছে 22খন ৰাজ্য। চলিত বৰ্ষৰ 26 জানুৱাৰীত শ্ৰীনগৰ লাল চকৰ পৰা যাত্ৰা কৰা এইজন যুৱকে মঙলবাৰে উপস্থিত হয় গুৱাহাটী মহানগৰীত। ইতিমধ্যে 1 লাখৰো অধিক লোকক ৰক্তদানৰ সজাগতা বিষয়ে অৱগত কৰিছে নিজৰ যাত্ৰা পথত। एम है कि 15,000 किलोमीटर की जर्नी करना और हर एक किलोमीटर पे एटलीस्ट 10 लोगों को एनकरेज करना, so that when I conclude my journey, so at least there should be 1.5 lakh people who are ready to donate blood with this walk. বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত যুৱকজনে এতিয়ালৈ পদযাত্ৰা কৰিছে 10,000ৰো অধিক কিলোমিটাৰ। অসমত উপস্থিত হোৱাৰ পিছত যুৱকজনে ভ্ৰমণ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য। 7 বছৰ বয়সতে দুৰাৰোগ্য ৰোগত ভুগি থকা নিজ মাতৃক হেৰুৱাইছিল এইজন কিৰণ ভাৰ্মাই। মাতৃৰ মৃত্যুৰ পিছতে কিৰণ ভাৰ্মাই উপলব্ধি কৰিছিল তেজৰ প্ৰয়োজনীয়তা। চাকৰি জীৱন ত্যাগ কৰি ভাৰতবৰ্ষক 2025 বৰ্ষৰ ভিতৰত যাতে তেজৰ অভাৱত ৰোগীৰ মৃত্যু নহয়, তাৰ বাবে যুৱকজনে হাতত লৈছে এই পদক্ষেপ। 4 মাহৰ এই ভ্ৰমণৰ সময়ছোৱাত দিল্লীৰ যুৱকজনে সন্মুখীন হ'বলগীয়া হৈছিল বহুতো ঘাট প্ৰতিঘাতৰ। मेरे साथ चोरी हो चुकी है महाराष्ट्र गोवा बॉर्डर पे। पंजाब के अंदर मेरे साथ स्नैचिंग की कोशिश की थी, बैग फट गया था। एक बार पैर में इंजरी हो गई थी हिमाचल में, सो तकरीबन 1-1.5 महीने तक मैं वहाँ परेशान रहा। উল্লেখযোগ্য যে 14 জুনৰ ভিতৰত নতুন দিল্লীত নিজৰ পদযাত্ৰা সামৰিব কিৰণ ভাৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সহযোগত ইফতিকাৰ চৌধুৰী, প্ৰাগ নিউজ, গুৱাহাটী।